হে গাইজ, তো আজি আকৌ এটা নতুন ভিডিঅ' বনাই আছো। তো ভিডিঅ' লাষ্টলৈকে চাই যাই থাকক। তো নতুন ষ্টক আনিছো, অকণমান ডিফাৰেণ্ট টাইপৰ ষ্টক আনিছো, যোনটো এভাৰেজ ষ্টক হ'ব 35 পইণ্ট কোৱালিটি চেক হ'ব মোবাইলটো। টোটেলি 35 পইণ্ট কোৱালিটি চেক, একো প্ৰব্লেম নাপাব। যদি কিবা এটা প্ৰব্লেম পায় 7 ডেজৰ ভিতৰত ডাইৰেক্ট ৰিপ্লেচমেণ্ট, লগত 22 ডেজৰ ছাৰ্ভিচ ৱাৰেণ্টি দিম। যদি কিবা এটা প্ৰব্লেম পায়, বাই চান্সৰ কথা যদি প্ৰব্লেম পায়, এনে এটা প্ৰব্লেম নাপায়, বাট যদি পায় আমি ডাইৰেক্ট ৰিপেয়াৰ কৰি দিয়া হ'ব। তো 22 ডেজৰ ছাৰ্ভিচ ৱাৰেণ্টি থাকিব, লগত 7 ডেজৰ ৰিপ্লেচমেণ্ট ৱাৰেণ্টি ডাইৰেক্ট থাকিব, চিধা ডাইৰেক্ট ৰিপ্লেচ কৰিব পাৰিবি। তাৰপিছত এতিয়া মই প্ৰাইচ কৈ যাই আছোঁ, অকণমান প্ৰাইচ হাই হ'ব পাৰে। লগত এবাৰ মানে মোবাইলৰ লগত এটা বক্স পাব। ছেকেণ্ড হেণ্ড মোবাইলত কোনো দিব নোৱাৰে বক্স, আজিকালি ডাইৰেক্ট এটা বক্সৰ লগত আহিব। তো টেনশ্যন ল'ব নালাগে, মোবাইল উইথ বক্স। আৰু পাৰিলে যদি ৰেটটো আপোনালোকে যদি মিলাই কিনি দিয়ে, তেতিয়াহ'লেতো চাৰ্জাৰো এভেইলেবল দি দিম আমি। তো ষ্টাৰ্ট কৰি যাই আছোঁ। ৰেডমি 9 পাৱাৰ 6GB 128 আছে। টোটেলি অৰিজিনেল গাছ। এবাৰ যোনখিনি ষ্টক দেখাইছোঁ একো চেঞ্জ নাই। যদি চেঞ্জ পায় ক'লেই হ'ল মোক আহি কিনে, দাদা এইটো চেঞ্জ পাইছোঁ বুলি। তাৰপিছত মই ডাইৰেক্ট শ্বৰ্টছ দি দিম আপোনালোকক। তো ৰেডমি 9 পাৱাৰ 6GB ৰেম 128GB ষ্ট'ৰেজত আছে। ইয়াৰ প্ৰাইচ আহিব 6500 আৰু লিটল বিট নেগচিয়েবল হ'ব। তাৰপিছত প'ক' C3 3GB ৰেম 32GB ষ্ট'ৰেজ, ইয়াৰ প্ৰাইচ আহিব অনলি 5000, লগত কিবা এটা নেগচিয়েবল হৈ যাব প্ৰাইচ। তাৰপিছত ৰিয়েলমি নাৰ্জো 60 ব্ৰেণ্ড নিউ মোবাইল হয়, 11 মাহৰ ৱাৰেণ্টি উইথ বিল বক্স চব দিয়া হ'ব। ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 13500, লিটল বিট নেগচিয়েবল উইথ। তাৰপিছত ভিভ' T2X, এইটো কিন্তু মই ডেমৰ কাৰণে থ'লোঁ। এইটো নন ৱাৰেণ্টিৰ প্ৰডাক্ট হয়, ৱাৰেণ্টি নাই, বাট টোটেলি অৰিজিনেল আছে। ইয়াৰ প্ৰাইচ আহিব 7500, 4GB প্লাছ 4GB। এইটো 3GB হয়, এইটো 8GB 128 হয়। প'ক' C3 6GB 128, ইয়াৰো প্ৰাইচ আহিব 6000, নন ৱাৰেণ্টিৰে হয়। নন ৱাৰেণ্টিৰ লোৱা আপোনালোকৰ কথা। এইটো চাব পাৰে, ইয়াৰ আৰু ইয়াৰ লগত কম্পেৰিজন কৰিব পাৰে। 6GB বাট দুটাৰো প্ৰাইচ ছেমেই আছে। মই মিনিমাম কিবা এটা ৰেট ৰাখিছোঁ। তাৰপিছত এইটো আগৰ প্ৰডাক্ট আছিল, এইটো মই বাদ দি আছোঁ। তাৰপিছত এইবিলাকতো মোবাইল আছে, তো ইয়াৰো মই ওলাই দি আছোঁ। এইটো মই বাহিৰকৈ কৈ দি আছোঁ। টোটেলি অৰিজিনেল আছে। ৰেডমি 9 6GB 128, ইয়াৰো প্ৰাইচ আহিব 6000। তাৰপিছত প'ক' C3 4GB ৰেম 64GB ষ্ট'ৰেজ আছে। ইয়াৰ প্ৰাইচ আহিব অনলি 5500। তো বক্সটো অকণমান হাৰ্ড আছে, মই এইটো কাৰণে খুলি দিয়াও নাই, কেইটামান খুলি থৈ দি আছে, সেইটো মই কৈ দি আছোঁ। এইটো ৰেডমি Note 7S 4GB ৰেম 64, 5500 ওলাই কিনি দেখাই আছোঁ। তো মই চাব পাৰে, পূৰা ব্ৰেণ্ড নিউ মোবাইল হয়। এইটো চাব পাৰে, কেমেৰাও টোটেলি অ'কে আছে। মানে 35 পইণ্ট কোৱালিটি চেক মানে কি আৰু টোটেলি অজি আছে মোবাইলটো, একো প্ৰব্লেম নাপাব লৈ যোৱাৰ পিছত। আগৰ ষ্টকত মানে কিছুমানে লৈ যাই কিনে প্ৰব্লেম পাইছিল, এইটো কাৰণে মানে অকণমান এইবাৰ ৱাৰেণ্টি থকা ষ্টক আনিছোঁ। নন ৱাৰেণ্টি ষ্টক লাগে, এভেইলেবল আছে গাইজ, আহিলেই হ'ল, এভেইলেবল আছে বহুত। তো সেইটোৰ প্ৰাইচটো আৰু কম হ'ব। তাৰপিছত ৰেডমি 9 4GB ৰেম 64GB ষ্ট'ৰেজত আছে। এইটোও 5500 ছেম। এইটো যদি 4GB ৰেমৰ আছে 5500 হ'ব, আৰু লিটল বিট কিবা এটা নেগচিয়েবল হৈ যাব। এইটো 5500। ভিভ' কি মডেল আছিল মই চাই দি আছোঁ, উইথ বক্স আছে। ভিভ' Y21 চিৰিজ হয়, তো ইয়াৰ প্ৰাইচ হ'ব 5500। ৰিয়েলমি 11X যোৱা ভিডিঅ'টো দেখাইছিলোঁ মই। ইয়াৰ প্ৰাইচ আহিব অনলি আপোনাৰ 13500। তাৰপিছত এইটো ষ্টক দি আছোঁ, ৰেডমি 9 পাৱাৰ 4GB ৰেম 128 আছে। এইটো প্ৰাইচ আহিব 5500। তাৰপিছত ৰেডমি 9 4GB ৰেম 64GB ষ্ট'ৰেজত আছে। এইটো 5500। অকণমান বক্সত থকাটো মই ওলাই কিনি দেখাই দিওঁ, দুটামান। এইটো ব্ৰেণ্ড নিউ ফোন হয়, ব্ৰেণ্ড নিউ মানে কি নিউ, এজ ইট ইজ নিউ আৰু ব্ৰেণ্ড নিউ নহয়। যোনটো আপুনি কোম্পানীৰ পৰা ডাইৰেক্ট যেনেকুৱা পাইছে এনেকুৱা নহয়, অৰিজিনেল আছে টোটেলি। মোবাইলটো ছুইচ অফ কৰি থোৱা আছে, চাব পাৰিব। মই অনে কৰি দেখাই আছোঁ, সেইটো চাব পাৰে। অন কৰি দিলোঁ মই, তো ওপৰত লাইট আছে, মানে ৰিফ্লেকশ্যন হৈ আছে। তাৰপিছত আৰু কেইটামানৰ ওলাই দি আছোঁ মই। এইটো চাইড কৰি দিলোঁ। তাৰপিছত
বক্সটো মানে বহুত হাৰ্ডলি পেকেজিং আছে, সেইটো কাৰণে খুলিব পৰা নাই। যোনটো খুলি আছে সেইটো মই ওলাই কিনে দেখাইছোঁ। এইটো কি মডেল আছিল, প'ক' C3 4GB RAM 64 5500 কৈছিলোঁ। তো এইটো পেকিং কৰি দি আছিলোঁ মই আকৌ। তো আহিলে হ'ল, নেগচিয়েবল আছে ৰেটকেইটা। তো এইবাৰৰ ষ্টকটোত মানে একো প্ৰব্লেম নাপাব লৈ যাই কিনে। তো আৰু যদি নন ৱাৰেণ্টি ষ্টক লাগে কমেণ্ট কৰিলে হ'ল, মই নেক্সট ভিডিঅ'ত নন ৱাৰেণ্টি ষ্টক দিম। কোনটো ষ্টকটো আপোনালোকক লাগে সেইটো ক'লেই হ'ল। ধৰি লওক 5500ত মই 6GB ৰেমৰ মোবাইল দিছোঁ, ৰিয়েলমি 6, অপ' A53 6GB ৰেমৰ এনেকুৱা মোবাইল দিছোঁ 5500ত। এতিয়া 5500ত মই 4GB ৰেমৰ মোবাইল দিছোঁ উইথ ৱাৰেণ্টি। যদি নন ৱাৰেণ্টি লাগে এইবিলাক মোবাইল 4800 বা ধৰি লওক 4500 এনেকুৱা ৰেটতো দিব পাৰোঁ। আৰু যদি উইথ ৱাৰেণ্টিত লৈ আপোনালোকৰে ৰিস্ক ফ্ৰী, 4000 টকাও কম নহয় বা 5000 10000 টকাও কম নহয়। তো সেইটো কাৰণে মানে এবাৰ অকণমান ভাল ষ্টক আনিছোঁ, যোনটো লৈ যাই কিনে আপোনালোকে প্ৰব্লেম নাপাওঁ। তো কি টাইপৰ ষ্টক লাগে আপোনালোকে কমেণ্ট কৰি দিব মোক। নেক্সটত যদি এইটো নালাগে এইটো মই নানো, আৰু যদি আগৰ নেচাৰ ষ্টকটো লাগে সেইটো ষ্টকটো আনি দিম মই। যোনটো মাজত মই ৰিয়েলমি 6, ৰেডমি Note 11 এইবিলাক আনি আছিলোঁ 5500 6000 এইটো ৰেটত, বা OnePlus 7 কেইটাও ষ্টক আউট হৈ গৈছে। তো এইখিনিতে ভিডিঅ' শেষ কৰি আছোঁ মই। যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি থ'ব, আৰু নেক্সট ভিডিঅ' আহি যাব। তো এইখিনিতে ভিডিঅ' শেষ কৰি আছোঁ।